অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শৰীৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঁই আৰু নাই। অসমৰ শৰীৰ চৰ্চা ক্ষেত্ৰৰ বাটকটীয়াৰ বিয়োগত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত শোকৰ ছাঁ। অন্তিম শয়নত অসমৰ প্ৰথমগৰাকী মিষ্টাৰ ইণ্ডিয়া। কাহানিও ঘূৰি নহা বাটেৰে অজান দেশলৈ গ'লগৈ অসমৰ শৰীৰ চৰ্চা ক্ষেত্ৰৰ বাটকটীয়া হৰকান্ত বৰগোহাঁই। বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শৰীৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঁইৰ। শিৱসাগৰ জিলাৰ মেছাগড় গোহাঁই গাঁৱৰ সুসন্তান হৰকান্ত বৰগোহাঁই আছিল 7 বাৰৰ মিষ্টাৰ ইণ্ডিয়া আৰু প্ৰথমগৰাকী অসমৰ আন্তঃৰাষ্ট্ৰীয় দেহশ্ৰীবিদ। প্ৰখ্যাত শৰীৰ চৰ্চাবিদগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত পৰিল শোকৰ ছাঁ। বিভিন্নজনে গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈ হৰকান্ত বৰগোহাঁইৰ নশ্বৰ দেহত কৰিলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰা অহা প্ৰতিনিধিয়েও আহি খেলুৱৈগৰাকীক জনালে অন্তিম শ্ৰদ্ধা। এই দুখবৰ পাই পাঞ্জাবাৰীৰ বাসগৃহলৈ আহিল হৰকান্ত বৰগোহাঁইৰ অন্যতম শিষ্য মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা। গুৰুৰ চিৰবিদায়ৰ ক্ষণত পুৰণা দিনৰ স্মৃতি দুখেৰে সুঁৱৰিলে মহাদেৱ ডেকাই। মানে মোৰ বেয়া লাগে কিয় হৰদাৰ যিটো বডি বিল্ডাৰ হিচাপে হৰদাৰ পৰা আমি যথেষ্ট শিকিছোঁ। আমাক মৰম কৰিছিলে, আমাক মটিভেট কৰিছিলে। কিন্তু যিটো হৰদাৰ যিটো চিম্প্লিচিটি, মানে কথা কোৱাৰ ষ্টাইল, খোজ কঢ়াৰ ষ্টাইল, কেতিয়াও মানুহটো এগ্ৰেছিভ নুঠে, খং নুঠে। মানুহবিলাক যেনে নৰ্মেল মানুহবিলাক যেনে বডি বিল্ডাৰ বুলি ক'লে দে আৰ ভেৰি ৰাফ পাৰ্চন বুলি ভাবে, বেয়া কাম কৰে কিবা। কিন্তু হৰদাৰ ক্ষেত্ৰত কমপ্লিটলি উল্টা। কাৰণ হৰদাৰ কাম হৰদাৰ যেতিয়া মাষ্টাৰ্ছ খেলে আমি মিষ্টাৰ ইণ্ডিয়া, তেতিয়া আমি জুনিয়ৰ মিষ্টাৰ ইণ্ডিয়া খেলোঁ। গোটেই মানুহখিনি অফিচাৰখিনি মাতে হৰদাক যে আপুনি আহক, ষ্টেজত আহক, আপুনি হেৰিত আহক। কিন্তু হৰদাই সদায় আমাৰ লগত সেই ফিল্ডৰ এই ঘাঁহনিতে বহি থাকে। গতিকে সেনেকুৱা লেভেলৰ হৰদা মানুহ। আৰু হৰদাই এটা এক্সিডেণ্ট হোৱাৰ পিছত তেখেতে অকণমান এটা অসুখ হোৱাৰ পিছত তেখেতে অকণমান উইক হৈছিলে। যদিও উইক হৈছিলে তেখেতে লাষ্টৰ দিনলৈকে এটলিষ্ট মৰাৰ আগলৈকে তেখেতে এক্সাৰচাইজ কৰি থৈ গ'ল। আজিও যদি কোনোবাই হৰদাতে আহিছে গম পাব দেখিলে, আজিও বডি ধুনীয়া আছে ভাই, আচৰিত কৰা তাৰমানে। আজি ঢুকাইছে ৰাতি, ষ্টিল এতিয়াও শ্বোল্ডাৰ চাইছোঁ মই, একদম যেন পাম্প হৈ আছে এনেকুৱা লাগে। গতিকে ইমান ষ্ট্ৰং জেনেটিকৰ ইমান ভাল এটা দিনৰ বডি বিল্ডাৰ এটা আমাৰ মাজৰ পৰা নোহোৱা গৈছে। আমাৰ যথেষ্ট বেয়া লাগিছে। কিন্তু সেইকাৰণে ভাবিছোঁ যে আমি এটলিষ্ট হৰদাৰ নামত হৰদাক জীয়াই ৰাখিবৰ কাৰণে বা নতুন প্ৰজন্মই যাতে বডি বিল্ডাৰবিলাকে জানে যে হৰকান্ত বৰগোহাঁই কোন আছিল, তেখেতৰ নেচাৰ কি আছিল, তেখেতৰ পৰা শিকিব লগা বস্তুখিনি যাতে আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। এই ক্ষেত্ৰত মই আমাৰ গভৰ্ণমেণ্টৰ লগতো কথা পাতিম। তেখেতসকলেও যদি এনেকুৱা কিবা আমাক সহায় কৰিব পাৰে মই ধন্য হ'ম আচলতে। আজি আমি নৱগ্ৰহত হৰদাৰ ল'ৰা থাকে বাহিৰত, আহমেদাবাদ থাকে, এয়াৰপৰ্টত চাকৰি কৰে। সি 8:30 আহি পাব। আমি 9:30 আমি নৱগ্ৰহ শ্মশানলৈ যাওঁ। আৰু আমাৰ যিখিনি হৰদাক ভাল পোৱা মানুহ বডি বিল্ডাৰ মেক্সিমাম শিৱসাগৰ ডিব্ৰুগড়ত এতিয়াও আছে। হৰকান্ত বৰগোহাঁই বুলি ক'লে চবে এটলিষ্ট এবাৰ ভাবে। গতিকে সেই মানুহখিনি আহি আছে। আমি তেখেতসকলক সকলোৱে আমি 9:30 বজাত আমি অন্ত্যেষ্টিক্ৰিয়াটো সম্পন্ন কৰিম। আশাটো থাকি গ'লে হৰদাই বেয়া পাইছিল এটা বস্তু যে আমাৰ আজিকালি বডি বিল্ডিঙৰ বহুত এছ'চিয়েশ্যন 4, 5, 6টা। সেই বস্তুটো মোক সদায় কয় যে মই বেকলগ কৰিব লাগিছিল। আৰু হৰদাক মই বহুত ঠাইত খেল হ'লে মই লগত লৈ যাওঁ। কিন্তু হৰদাই এটাই আফচোচ যে আমি যদি গোটেই মানুহখিনি একলগ কৰি এখন ষ্টেজ দিলোঁ হয় নহয়, আমি আৰু আমি বেষ্ট অফ দি বেষ্ট কম্পিউটাৰবিলাক পালোঁ হয়। সেইটো আৰু হৰদাৰ নহ'ল। আৰু কাৰণ হৰদাৰ তেতিয়া অকণমান গাও অসুস্থ হ'ল, ইমান লাগিবও নোৱাৰিলে। গতিকে সেই এটা আশা থাকি গ'ল। আমি যদি ভৱিষ্যতে পাৰোঁ সেই কামটো আমি আৰু এনেকুৱা নহয় চব এছ'চিয়েশ্যন যিমানেই হওক চবেই হৰদাৰ ক্লাছটোক মানে হৰদাক ৰেচপেক্ট কৰে। আৰু হৰকান্ত বৰগোহাঁই বুলি ক'লে ছেকেণ্ড আৰু নহয়, হৰদাৰ ইকুইভেলেণ্ট বডি বিল্ডাৰ বা মানে একে লেভেলৰ বডি বিল্ডাৰ হৰদাৰ বডি বিল্ডাৰ আজিৰ দেশত মই কিন্তু দেখা নাই অসমত। আৰু যে ভৱিষ্যতে ওলাব মোৰ সেই সন্দেহ আছে। 1949 চনত জন্মগ্ৰহণ কৰা হৰকান্ত বৰগোহাঁই মেছাগড় যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিৱসাগৰ মহাবিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰি ভাৰতীয় বায়ুসেনা বিভাগত যোগদান কৰে।
পৰৱৰ্তী সময়ত গুৱাহাটী চাইৰ সহকাৰী সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি পাছত কলকাতা চাইৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৭৮ বছৰ বয়সত মৃত্যু হোৱা হৰকান্ত বৰগোহাঁয়ে পত্নী, এজন পুত্ৰ, এজনী কন্যা সন্তানক এই ইহ সংসাৰত এৰি থৈ গৈছে। ল'ৰাটো ঘৰ আহি পাওঁতে ৮টামান বাজিব। সি গান্ধীনগৰত থাকে গুজৰাটত। তাৰপিছতহে অন্ত্যেষ্টিক্ৰিয়া কৰিব পৰা যাব। সেইকাৰণে 78 বৃহস্পতিবাৰে নিশা 9:30 বজাত প্ৰয়াত শৰীৰচৰ্চাবিদগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত। মিষ্টাৰ ইণ্ডিয়া খিতাপ বিজয়ী প্ৰথম অসমীয়া, মিষ্টাৰ এছিয়াত ব্ৰঞ্জজয়ী হৰকান্ত বৰগোহাঁইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সভাপতি ভৱজ্যোতি গোস্বামীয়ে। আজি আমাৰ অসমৰ শৰীৰচৰ্চা জগতখনৰ কাৰণে এটা অতি দুখ খবৰ। আমি অতিশয় দুঃখিত। আজি আমাৰ অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় দেহস্ৰবিদ তথা 7বাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ বিজয়ী, বহুবাৰ মিষ্টাৰ ছাৰ্ভিচেছ অভাৰঅল টাইটেল উইনাৰ, শিৱসাগৰৰ জন্মগ্ৰহণ কৰা শ্ৰী হৰকান্ত বৰগোহাঁই ডাঙৰীয়া অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শৰীৰচৰ্চাবিদ আছিলে। তেখেতে আজি পৰলোক প্ৰাপ্তি হয়। এতিয়া আজি আমাৰ অসমৰ শৰীৰচৰ্চা জগতৰ কাৰণে এটা অতিশয় দুখৰ খবৰ। আৰু তেখেতে জন্মগ্ৰহণ কৰিছিলে শিৱসাগৰত মাৰ্চ মাহৰ 3 তাৰিখে 1948 চনত। মই আজি তেখেতৰ হৰকান্ত বৰগোহাঁইৰ বৌৰ লগত কথা পাতিলোঁ, পত্নীৰ লগত কথা পাতিলোঁ। তেখেতে ক'লে যে চব ঠিকেই আছিলে, একো সেনেকুৱা প্ৰব্লেম নাছিলে তেখেতৰ, কিন্তু আজি ৰাতিপুৱা তেখেতে হঠাতে অসুস্থ হৈ আমাক এৰি গুচি গ'ল। আমি অতিশয় দুঃখিত। অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি তেখেতলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু তেখেতে বায়ুসেনাত কৰ্মৰত আছিলে। তাৰপিছত তেখেতে তাৰ পৰা অৱসৰ লৈ আহি গুৱাহাটী চাই কেন্দ্ৰত তেওঁ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে আছিলে। তাৰপিছত তেওঁ কলিকতালৈ গ'ল। কলিকতাত চাইত তেওঁ কৰ্মসূত্ৰতাত আছিলে আৰু তাৰ পৰাই তেখেতে অৱসৰ লৈছিলে। গতিকে আমাৰ অপূৰণীয় ক্ষতি। আৰু আমি সৰুৰ পৰাই তেখেতক দেখিছোঁ, মই বিশেষকৈ পাইছিলোঁ। আৰু প্ৰথমৰ আমি যিহেতু বডি বিল্ডিং কৰিছিলোঁ, বডি বিল্ডিঙৰ প্ৰথম যিখন তেওঁৰ এক্সাৰচাইজৰ যিখন চাৰ্ট থাকে, সেই চাৰ্টখন মই হৰদাৰ পৰাই লৈছিলোঁ। আৰু সেইখন বোধহয় এতিয়াও মোৰ ফাইলত ক'ত বিচাৰিলে মই এতিয়াও পাম। তেওঁ নিজ হাতে মোক লিখি দিছিলে, এইকেইটা এক্সাৰচাইজ কৰিবা, এনেকুৱা টাইপত কৰিবা। এইটো মোৰ কাৰণে এটা স্মৃতি হৈ ৰ'ব। গতিকে পুনৰবাৰ আমি তেখেতক আন্তৰিকভাৱে শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। উল্লেখ্য যে ৭৮ বছৰ বয়সতো হৰকান্ত বৰগোহাঁয়ে কৰি গৈছিল দৈনিক ব্যায়াম। নিজক সুস্থ কৰি ৰাখিবলৈ নিজৰ বাসগৃহত তৈয়াৰ কৰি লৈছিল মিনি জিম। শৰীৰচৰ্চাবিদগৰাকীৰ অৱৰ্তমানত বাসগৃহটোত জিলিকি আছে হৰকান্ত বৰগোহাঁয়ে জীৱিত কালত অৰ্জন কৰা ট্ৰফি, মেডেল আৰু সন্মানসমূহ। হৰকান্ত বৰগোহাঁইৰ মৃত্যুত মৰ্মাহত পৰিয়াল, আত্মীয় স্বজন সকলো। আমি তেখেতক বহুত সৰুৰ পৰাই পাইছোঁ, হৰকান্ত বৰগোহাঁই ছাৰক, কিন্তু আমি খুৰা বুলিয়ে মাতিছিলোঁ। কিন্তু তেখেত হ'ল আমাৰ অসমৰ গৌৰৱ, সঁচা কথা ক'বলৈ গ'লে। আৰু তেখেতেই প্ৰথম মিষ্টাৰ ইণ্ডিয়া তেখেতেই আছিলে প্ৰথম। আৰু সেই যে হৰকান্ত বৰগোহাঁই বুলি ক'বলৈ আমাৰ মানে ইমান ভাল লাগে তেতিয়া দিনত, মানে যে সেই আমাৰ খুৰা হয় বুলি কওঁ, বা আমাৰ মানে যিজন গৌৰৱ আৰু যিটো অসমৰ। আৰু ময়ো এজন স্পৰ্টছমেন আছিলোঁ। মোকো খেলৰ ক্ষেত্ৰত তেখেতে মোক বহুত উৎসাহ দিছিলে দেই, মানে কেনেকৈ খাব লাগে, কেনেকৈ কৰিব লাগে, এইবিলাক ক্ষেত্ৰত। সঁচাকৈ আজি বহুত মানে বেয়া লাগিছে, তেনেকুৱা এজন মানে বহুত ডাঙৰ ভাল স্পৰ্টছমেন এজন আমাৰ মাজৰ পৰা
ইফালে নাইকিয়া হৈছে। অভিৰুচি গোষ্ঠীৰ সৈতে জন্মলগ্নৰে পৰা জড়িত হৈ থকা হৰকান্ত বৰগোহাঁইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গোষ্ঠীৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে। গগ স্পৰ্টছ এনিৰ তৰফৰ পৰাও অসমৰ শৰীৰ চৰ্চা ক্ষেত্ৰৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শৰীৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঁইলৈ যাচিলো শ্ৰদ্ধাঞ্জলি। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in